ৰফিকুল হুছেইন অসম এটা পৰিসমাপ্তি ঘটিছে। যদিও ৰফিকুল হুছেইনৰ সত্তা কবিতাৰ পৃষ্ঠাই পৃষ্ঠাই অসমৰ সকলোবোৰ নাট্য মঞ্চই জীয়াই ৰাখিব এই বিশ্বাস আছে। এই শৰবিদ্ধ আকাশৰ ৭০ দশকৰ এক প্ৰধানযোগ্য এজন কবি ৰফিকুল হুছেইনক অসমে পাহৰিব নোৱাৰে। আমি মাতৃভূমি বোকাখাতবাসী আমি ধন্য ৰফিকুল হুছেইনৰ দৰে এজন বৰেণ্য ব্যক্তিক আমি লাভ কৰিছিলোঁ। বহু প্ৰচেষ্টাৰ মাজেদি তেখেতৰ চিকিৎসা সম্পাদন হৈছিল, কিন্তু তেখেতৰ স্বাস্থ্যৰ ভিতৰ চৰা অত্যন্ত ভয়ানক এটা স্থিতিত ৰূপ লৈছিল। ক্লথ হৈ গৈছিল গোটেই মগজুত, যাৰ পৰিণতিত বহুত চেষ্টা কৰাৰ পাছতো গুৱাহাটী GMCHৰ কৰ্তৃপক্ষ অহৰহ দিন ৰাত কৰি চেষ্টা কৰিছিল। ডাক্তৰ ধ্ৰুৱজ্যোতি বৰা, প্ৰসিদ্ধ সাংবাদিক গল্পকাৰ মনোজ গোস্বামীকে প্ৰমুখ কৰি অসমৰ বহু লোক, আমাৰ অসমৰে সকলোৰে পৰিচিত আমাৰ বোকাখাতৰ সন্তান ছাজাদুল ৰাণা হুছেইনৰ আশাসুধীয়া প্ৰচেষ্টাৰ মাজেদি তাত তদাৰকী চলি আছিল, আৰু অসমৰ বহু ব্যক্তিৰ সদিচ্ছাৰ চেষ্টাৰে ভৰপূৰ এই কেইটা দিনৰ ১ তাৰিখৰ পৰা আজিৰ পৰিসমাপ্তিলৈকে যি আশাসুধীয়া প্ৰচেষ্টা, আমি ব্যৰ্থ হ'লোঁ। আমি তেখেতক বচাই আনিব নোৱাৰিলোঁ, কিন্তু তেখেত অমৰ হৈ থাকিব এই বিশ্বাস আছে। আজি আমি এক শোভাযাত্ৰাৰে বোকাখাতে তেখেতক শ্ৰদ্ধাঞ্জলি জনাম, আৰু অসমৰ ৰাইজৰ বাবে আমি দিনজোৰা শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমি মুকলি ৰাখিম। ৫ বজাত তেখেতৰ জানাজা অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব। আমি ৰফিকুল হুছেইনক এই শৰবিদ্ধ আকাশৰ পৰা, ধোঁৱা দৈৱকী জলাশয়ৰ পৰা, তেখেতৰ বসন্ত বিষাদ আৰু শেহতীয়াকৈ তেখেতৰ সপোনৰ এখন সংকলন আমাৰ নীলাভ সৰুৱে প্ৰকাশ কৰিছে, কবিতা সমগ্ৰ ৰফিকুল হুছেইনৰ। এই বোকাখাতৰ সফল কবিজনৰ শৰবিদ্ধ আকাশ আমি ৰাইজৰ মাজলৈ প্ৰয়াসে পুনৰ মুদ্ৰণ কৰি উলিয়াই ৰাখিছিলোঁ। আমি সেই ক্ষেত্ৰত আমি ভাবোঁ যে বোকাখাত আমি যথেষ্ট আমি ধন্য। আজি বোকাখাতে অসমৰ সমগ্ৰ ৰাইজ আহি আছে বিভিন্ন প্ৰান্তৰ পৰা। আমি আশাৰে বাট চাই আছোঁ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ মাজেদি বোকাখাতৰ ৰাইজে দোকান পোহাৰ সকলোবিলাক বন্ধ দি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে উদ্গ্ৰীৱ হৈছে। আমি সকলোলৈকে আমি শলাগ লৈছোঁ। আৰু লগতে এটা কথা ক'ব লাগিব, ভিক্টৰ ৰাজকুমাৰ শেহতীয়াকৈ অসম লাইভৰ সৰ্বোত্তম সাধন বঁটা লাভ কৰা তেখেতৰ প্ৰচেষ্টাতে কবি ভিক্টৰ ৰাজকুমাৰে তেখেতে এম্বুলেঞ্চত আনি নিজে ড্ৰাইভ কৰি বোকাখাতত পৰিয়ালক অৰ্পণ কৰি থৈ গৈছে। তেখেতক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বোকাখাতবাসীৰ হৈ। ৰফিকুল্লাৰ প্ৰতি আমাৰ অতি মৰমৰ আছিল। ৰফিকুল্লাক বোকাখাত আহিলেই আমি লগ পাওঁ আৰু তাক বিচাৰি আমি আগবাঢ়ি যাওঁ। ৰফিকুল্লাই আমাক বহুত দিহা পৰামৰ্শ দিছিল। তেওঁৰ কবিতাত বহুত ছন্দ সোমাই আছিল। ৰফিকুল্লাৰ প্ৰথম নাটকখনৰ পৰাই মই বহুত দিনলৈকে তেওঁলোকৰ লাইটৰ লগত জড়িত আছিলোঁ। থিয়েটাৰৰ যিখিনি লাইট ইউজ কৰে মই কৰিছিলোঁ। এইদৰেই ৰফিকুল্লা আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। একো ক'ব পৰা নাই, অতি দুখ লাগিছে যে ভাবিব নোৱাৰাকৈ তেওঁ আমাৰ মাজৰ পৰা অতি সোনকালে গুচি গ'ল। খুব দুখৰ বিষয়। আমি আচলতে জাতিটো আকৌ এবাৰ অভিভাৱকবিহীন হ'ল বুলি আমি অনুভৱ কৰিছোঁ। আমি প্ৰথমেই অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আমি খুব দুখ পাইছোঁ। আচলতে আমি ৰফিক দা ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যাব বুলি আমি ভবা নাছিলোঁ। আমি পুনৰ দাবী জনাইছোঁ চৰকাৰক যে ৰফিকুল হুছেইন ছাৰক ৰাজ্যিক মৰ্যাদাৰে তেওঁ শেষ কৃতজ্ঞ সম্পন্ন কৰিবৰ কাৰণে আমি জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা দাবী জনাইছোঁ। আৰু আমি বোকাখাতবাসী ৰাইজে আমি খুব মৰ্মাহত হৈছোঁ। আপুনি দেখিছে যথেষ্ট ইয়াত গণ্যমান্য ব্যক্তি উপস্থিত হৈছে। আমি যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ। আমি পুনৰবাৰ কৈছোঁ যে ৰফিক হুছেইন ছাৰ আমাৰ আচলতে বোকাখাতৰ এজন হৃদপিণ্ড আছিলে। আমি বোকাখাতবাসী আজি আচলতে আমি অভিভাৱকবিহীন হ'লোঁ।
আমি খুব মৰ্মাহত হৈছোঁ। জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰাও আমি প্ৰত্যেক মুহূৰ্তত তেওঁলোকৰ লগত আমি সকলো মুহূৰ্তত আমি যোগাযোগত ৰাখোঁ। কিবা দিহা পৰামৰ্শৰ বিষয়ে এজন জাতীয়তাবাদী নেতা হিচাপেও আমি অভিহিত কৰোঁ ৰফিক দাক। এজন সাহিত্যিক হিচাপে নহয় বা এজন নাট্যকাৰ হিচাপে নহয়, আমি আচলতে জাতীয়তাবাদী নেতা হিচাপেও আমি ৰফিক দাক আমি অভিহিত কৰোঁ। আমি মানে আচলতে আমি মৰ্মাহত হৈছোঁ। কি ভাষাৰে তেওঁক শ্ৰদ্ধাঞ্জলি যাম, আমি আচলতে ভাষা বিচাৰি পোৱা নাই। পুনৰবাৰ আপোনালোকৰ যোগেদি আমি পুনৰবাৰ প্ৰশাসনক আহ্বান জনাইছোঁ যে ৰফিক দাক আমি ৰাজ্যিক মৰ্যাদাৰে তেওঁক শেষ কৃতজ্ঞতা সম্পন্ন কৰিবৰ কাৰণে কিন্তু আমি দাবী জনাইছোঁ। ৰফিকুল হুছেইনৰ ওপৰত আজিৰ তাৰিখত আমি নাট্যকৰ্মীখিনিৰ আচলতে ক'বলৈ আমি ভাষা নাই। বোকাখাতত আজিৰ তাৰিখলৈকে যিখিনি নাট্যকৰ্মী জন্ম হৈছে, সেই গোটেই কৰ্মখিনিৰ ওপৰত ৰফিকুল হুছেইনৰ প্ৰভাৱ কেতিয়াও কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আজি আমি মৰ্মাহত মানে বিশেষকৈ মই মোৰ ব্যক্তিগত কথা ক'ব পাৰোঁ যে মোৰ যেন সকলো হেৰাই গ'ল। মোৰ অভিনয় জগতখন হেৰাই গ'ল। মই অসমত ৰফিকুল হুছেইনৰ বাহিৰে দ্বিতীয় এজন পৰিচালক, বহুত পৰিচালক আৰু আছে, কিন্তু মোৰ মনে মিলা এজন পৰিচালক হয়তো ৰফিকুল হুছেইনৰ বাহিৰে নাপাম। তাকে মই মোৰ বন্ধুবৰ্গক কৈ আছোঁ, ৰফিকুল হুছেইনে কৈছিল, য'ত কবিতা নাই, যিটো কবিতাত নাটক নাই সেইটো কবিতা নহয়, যিখন নাটকত কবিতা নাই সেইখন নাটক নহয়। এয়া আছিল ৰফিকুলৰ মন্তব্য। সঁচাকৈ ৰফিকুলৰ সেইবিলাক কাৰবাৰ দেখি আমি অভিভূত। যিখিনি দৃশ্য শ্ৰাব্যৰ যিখিনি কাৰবাৰ কৰিছিলে, যিখিনি মঞ্চ ছেটিংছৰ কাৰবাৰ কৰিছিলে, সেইখিনিক আমি কোনো কাল কেতিয়াও পাহৰিব নোৱাৰিম। আৰু কাৰবাৰ পৰা সেই ধৰণৰ যে কিবা পাম সেয়াও আমি ভাবিব নোৱাৰোঁ। মই শেহতীয়াকৈ আশা কৰি আছিলোঁ, মই অৰুণ শইকীয়া, আমি ৰফিকুলৰ লগত কথা পাতি আছিলোঁ। মই ৰফিকুলক এটা ৰিকুৱেষ্ট কৰিছিলোঁ, ৰফিক দা এটা শেষ সুযোগ দিয়ক, আপোনাৰ লগত আকৌ আমি বোকাখাত নাট্যমন্দিৰত এখন নাটক কৰোঁ আহক। আজি প্ৰায় 2 বছৰ দিন ধৰি তেওঁৰ লগত আমি কণ্টেক্টত আছিলোঁ। নাই, ৰফিকুল শেষত ব্যস্ততাৰ কাৰণে হওক আন কিবা কাৰণত তেওঁ আহিব নোৱাৰিলে। সেয়া আমি হেৰুৱালোঁ। যে তেওঁৰ জীৱনশৈলী আমি কেনেকৈ আগুৱাই নিব পাৰোঁ সেয়া আমি নিশ্চয় পৰিকল্পনা কৰিব লাগিব।